everyone, welcome to Gyan Darpan. Success doesn't come from memorizing it. It comes from understanding. আমি সকলোৱে জানো যে সফলতা কেতিয়াও মুখস্থ কৰি অৰ্জন কৰিব নোৱাৰি। সফলতা কেৱল কথাবোৰ ভালদৰে বুজিহে অৰ্জন কৰিব পাৰি। এতিয়া আমাৰ শ্ৰেণীকোঠাৰ সিলেবাছৰ প্ৰতিটো বিষয় কিমান গুৰুত্বপূৰ্ণ তাৰ বিষয়ে তোমালোক সকলোৱে অৱগত। বিশেষকৈ সায়েন্স আৰু মেথছৰ যদি কনসেপ্টসমূহ আমাৰ সৰুৰ পৰাই ভালদৰে ক্লিয়াৰ হৈ নাযায় তেতিয়াহলে ওপৰৰ ক্লাছত আমি বহুতো অসুবিধাৰ সন্মুখীন হওঁ। এতিয়া তোমালোকেও ভাবা নেকি যে সায়েন্স আৰু মেথছটো খুবেই এটা টান বিষয়? আসলতে সায়েন্স আৰু মেথছ টান বিষয় নহয়। এইটো কাৰণে টান কাৰণ তোমালোকে এতিয়ালৈকে সায়েন্স আৰু মেথছক সঠিক ধৰণে বুজি উঠা নাই। আৰু তাক সঠিক ধৰণে বুজাই উঠিবলৈ আমি তোমালোকক সহায় কৰিম। জ্ঞান দৰ্পণৰ ক্লাছ 6 পৰা 10 লৈকে সায়েন্স আৰু মেথছৰ প্ৰতিটো টপিক পুংখানুপুংখভাৱে আলোচনা কৰা হ'ব। আৰু লগতে ক্লাছ 8 পৰা 10 লৈকে আমি অনলাইন বেচেছ আৰম্ভ কৰিম আৰু খুব সীমিত সিটৰ বাবে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে আমাক জয়েন কৰিব বিচাৰা তেওঁলোকে আমাৰ কন্টাক্ট নম্বৰ যোগাযোগ কৰিবা। এতিয়া কথা হ'ল তোমালোকে চাগে নিজৰ জীৱনত টপাৰ্স বহুতো দেখিছা। এতিয়া কথা হ'ল যে মই টপাৰ্স মানে ক্লাছত ৰেংক 1 পোৱাৰ কথা কোৱা নাই। টপাৰ্স মানে হৈ গ'ল যিয়ে হে কাৰেন্ট ক্লাছটোৰ প্ৰতিটো টপিক ভালদৰে কনসেপ্ট ক্লিয়াৰ কৰি আগৰ ক্লাছলৈ উত্তীৰ্ণ হৈছে। লগতে তেওঁ দৈনন্দিন জীৱনত বা বৰ্তমান সময়ত খোজ মিলাই চলিবলৈ সক্ষম হৈছে। তেওঁকে আসলতে আমি টপাৰ্স বুলি কৈছো। আৰু টপাৰ্স সকল আসলতে বুদ্ধিমান লোক। আৰু তেওঁলোক কিন্তু জন্মগতভাৱে বুদ্ধিমান নহয়। তেওঁলোক বুদ্ধিমান কেতিয়া হৈছে, তেওঁলোক ইন্টেলিজেন্ট কেতিয়া হৈছে যেতিয়া তেওঁলোকে কথাসমূহ ভালদৰে বুজি পাইছে। এতিয়া চোৱা টপাৰ্স হ'বলৈ হ'লে আমি কথাসমূহ ভালদৰে বুজি পোৱাটো খুবেই গুৰুত্বপূৰ্ণ। আৰু আমি জীৱনত সফলতা লাভ কৰিবলৈও আমি সৰুৰ পৰাই আমাৰ কনসেপ্টসমূহ ক্লিয়াৰ হ'ব লাগিব। আৰু এই কনসেপ্টসমূহ ক্লিয়াৰ কৰিম আমি। কাৰণ কনসেপ্টে আমাৰ কনফিডেন্স বিল্ড কৰে। এতিয়া চোৱা তোমালোকে জ্ঞান দৰ্পণ কিয় চুজ কৰিবা? কাৰণ জ্ঞান দৰ্পণে তোমালোকক অকল শিক্ষাই নিদিয়ে, লগতে শিক্ষাৰ পদ্ধতি বা ধাৰণাসমূহো সলনি কৰিব। আজিৰ দিনত আমি কেনেদৰে পঢ়িব লাগে, কেনেদৰে কনসেপ্টসমূহ ক্লিয়াৰ কৰিব লাগে তাৰ বিষয়েও তোমালোকক জ্ঞান দৰ্পণে দিব। জ্ঞান দৰ্পণে তোমাক জিৰোৰ পৰা হিৰো কৰিবলৈ চেষ্টা কৰিব। তোমাৰ দুৰ্বল অংশসমূহ সবল কৰি কনফিডেন্স বিল্ড কৰিব তোমাৰ। আমি শূন্যৰ পৰা তোমাক এটা টপ পজিশনলৈ আমি লৈ যাবলৈ চেষ্টা কৰিম। লগতে তোমালোকৰ সায়েন্স আৰু মেথছত যিটো ভয় আছে সেই ভয় জ্ঞান দৰ্পণে নাইকিয়া কৰিব। আৰু তোমালোকৰ কনফিডেন্স আমি স্টেপ বাই স্টেপ বিল্ড কৰিম। যেতিয়া তোমাৰ কনসেপ্টসমূহ ক্লিয়াৰ থাকিব তেতিয়া তোমাৰ কাৰণে পৰীক্ষাসমূহ সহজ হৈ পৰিব। আৰু লগতে কনফিডেন্স স্বাভাৱিক হৈ পৰিব। তুমি স্বাভাৱিকভাৱে আত্মবিশ্বাসী হৈ পৰিবা আৰু তোমাৰ জীৱনত তুমি সফলতা অৰ্জন কৰিব পাৰিবা। লগতে আমাৰ ক্লাছেছসমূহ অনলাইন হ'ব, ফ্লেক্সিবল শিডিউলত হ'ব আৰু তুমি ঘৰতে বহি কোৱালিটি এডুকেশ্যন লাভ কৰিব পাৰিবা। আৰু আমাৰ চেনেলটোৰ স্পেচিয়েলিটি হৈছে যে আমি সকলো ষ্টুডেণ্টকে পাৰ্সোনেল এটেনশন দিম, তেওঁলোকৰ ডাউটসমূহ ক্লিয়াৰ কৰিম আৰু কোনো ষ্টুডেণ্ট যাতে পিছ পৰি থাকি নাযায় সেই বিষয়ে আমি ধ্যান ৰাখিম। এইসমূহ লক্ষ্য আগত ৰাখিয়ে জ্ঞান দৰ্পণে এপ্ৰিল মাহৰ পৰা 8 to 10 লৈকে সায়েন্স আৰু মেথছৰ অনলাইন বেচেছ আৰম্ভ কৰিবলৈ লৈছে। অভিভাৱকসকল আপোনালোকো যদি আপোনালোকৰ সন্তানৰ সায়েন্স আৰু মেথছ বিষয়ক লৈ চিন্তিত তেতিয়াহ'লে আমাক যোগাযোগ কৰিব। আৰু আমি সকলোৱে জানো যে কনসেপ্ট ইজ পাৱাৰ এণ্ড উই মেক ইউ পাৱাৰফুল।